নমস্কাৰ ছাত্ৰছাত্ৰীসকল, যিসকলে এইবাৰ নতুনকৈ ক্লাছ 9 পাইছা সকলোকে মোৰ চেনেললৈ স্বাগতম। তোমালোকৰ মেথছ কিতাপখনৰ সকলোবোৰ চেপ্টাৰ আমাৰ চেনেলত আপলোড দিয়া হৈছে, তোমালোকে চাব পাৰিবা। তোমালোকে প্লেলিষ্টত গৈ চেপ্টাৰ ৱাইজ সকলোবোৰ ভিডিঅ' চাব পাৰিবা। তোমালোকৰ পুনৰালোচনা চেপ্টাৰটো আলোচনা কৰা হোৱা নাছিল, 1 নম্বৰ চেপ্টাৰৰ পৰা গোটেইখিনি আমি আলোচনা কৰিছোঁহে। যিহেতু এইবাৰ নিউ সেশন আৰম্ভ হৈছে, তোমালোকে পুনৰালোচনাৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়া, অৰ্থাৎ ৰিভিজন। চোৱা, আজিৰ ভিডিঅ'ত আমি কি আলোচনা কৰিম? আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ৰিভিজন চেপ্টাৰটোৰ ওপৰত, ঠিক আছে? আৰু যিখিনি ৰৈ যায় সেইখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। চোৱা, প্ৰথম খণ্ডত কি আছে? সংখ্যা প্ৰণালী, নাম্বাৰ ছিষ্টেম। এতিয়া নাম্বাৰ ছিষ্টেমৰ ওপৰত প্ৰথম চেপ্টাৰত তোমালোকে ভালদৰে বুজিবলৈ পাবা, তাতো মই তোমালোকৰ লগত আলোচনা কৰিছোঁহে। চোৱা, ইয়াত অলপ আলোচনা কৰি দি আছোঁ। সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালী বুজি পোৱাৰ আগতে তোমালোকে চোৱা, সংখ্যা মানে কি? সংখ্যা মানে কি? গণনা বা হিচাপ কৰিবলৈ ব্যৱহাৰ কৰা চিন বা প্ৰতীক। চোৱা, কেতিয়াবা তোমালোকে যেতিয়া হিচাপ কৰা যে তোমালোকৰ ওচৰত 5টা মাৰ্বল আছিল, তোমাৰ বন্ধুক তুমি 2টা মাৰ্বল দিলা, তোমাৰ লগত কেইটা থাকিল? 3টা। এতিয়া সেই তিনিটোক তুমি কিবা এটা চিনেৰে ব্যৱহাৰ কৰিছা, তো এইটোকে কি বুলি কোৱা হ'ব? সংখ্যা। চোৱা, তুমি হিচাপ কৰি কৰি কি পালা? 1 পাই গৈছা, 1 পালা, তাৰপিছত 2 পালা, 3, 4, 5 এনেকৈ পাই গৈ থাকিলা অসীমলৈ, ঠিক আছে? আপ টু ইনফিনিটি পাই গৈ থাকিলা। তেতিয়াহ'লে এই যিটো প্ৰণালী, ঠিক আছে, এই প্ৰণালীৰ এটা নাম থাকিব লাগিব। এই প্ৰণালীটোৰ নাম হৈছে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা। ঠিক আছে? আৰু এই স্বাভাৱিক সংখ্যাটো 1ৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ শেষ নাই, অসীমলৈ। এইটো নাম্বাৰ 1 দি থ'লোঁ প্ৰথমতে, ঠিক আছে? এইবিলাকে হৈছে সংখ্যা প্ৰণালী। কেতিয়াবা তুমি হিচাপ কৰি থাকোঁতে এনেকুৱা এটা চিটুৱেশ্যন আহিল যে তুমি পাই গ'লা এইটো এটা চিহ্ন, ঠিক আছে? 0 পাই গ'লা। তাৰমানে তোমাৰ ওচৰত 5টা মাৰ্বল আছিল, তোমাৰ বন্ধুক তুমি 5টা মাৰ্বল দি দিলা, তোমাৰ ওচৰত কিমান থাকিল? 0, ঠিক আছে? এই যে 0, এই 0টো তুমি ক'ত বহাবা? চোৱা, 0টো তুমি 1 আৰু 2ৰ মাজতো বহাব নোৱাৰা। যি সংখ্যাই পোৱা তুমি মাজতো বহাব নোৱাৰা, পিছতো বহাব নোৱাৰা, বহালে আগত বহাব লাগিব, ঠিক আছে? চোৱা, কি পাইছিলা? 1, 2, 3, 4, 5 এনেকৈ পাই গৈ আছিলা, ঠিক আছে? ইনফিনিটিলৈ, অসীমলৈ। তেতিয়া 0টো যদি তুমি আগত বহুৱাই দিয়া, তেতিয়াহ'লে এই যিটো প্ৰণালী, ইয়াৰ নামটো স্বাভাৱিক সংখ্যা হৈ থাকেনে? নাথাকে। ইয়াৰ এটা এক্সট্ৰা নাম আহিব, এই প্ৰণালীটোৰ নাম। এই প্ৰণালীটোৰ নাম হৈ গ'ল পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা, ঠিক আছে? পূৰ্ণ সংখ্যাবিলাক 0ৰ পৰা ষ্টাৰ্ট হ'ব অসীমলৈ, ঠিক আছে? তাৰপিছত কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহি গ'ল যে তোমাৰ ওচৰত আছিল 5টা মাৰ্বল, তোমাৰ বন্ধুক দিব লাগে তুমি 6টা মাৰ্বল। তাৰমানে কি হৈ গ'ল? তুমি কাৰোবাৰ পৰা এটা ধাৰ কৰি আনিবা, ঠিক আছে? তোমাৰ বন্ধুক দিলা 6টা, তাৰমানে তোমাৰ কি হৈ গ'ল? ধাৰ লাগি থাকিল, ঠিক আছে? -1 হৈ গ'ল, ঠিক আছে? তেতিয়াহ'লে সেই -1 বা যি 2টা ধাৰ লাগি থাকে -2, সেইবিলাক তুমি ক'ত বহাবা? সেইবিলাক তুমি মাজতো বহাব নোৱাৰা, লাষ্টতো বহাব নোৱাৰা, বহালে আমি আগত বহাব লাগিব, নাম্বাৰ 3ত। আৰু সেই সংখ্যাবিলাকক কি বুলি কোৱা হ'ব? অখণ্ড সংখ্যা। চোৱা, তুমি পূৰ্ণ সংখ্যাত কি পাইছিলা? 0, 1, 2, 3 এনেকৈ ইনফিনিটিলৈ পাইছিলা, ঠিক আছে? তাৰপিছত যে -1টো তুমি আগত বহাব লাগিব। যদি -2 পোৱা, আগত বহাব লাগিব, -3 এনেকৈ আগুৱাই আহি থাকিব, ঠিক আছে? আপ টু -ইনফিনিটিলৈ, ঠিক আছে? এইফালেও কোনো লিমিট নাই, আহিয়ে থাকিব -ইনফিনিটি, ঠিক আছে? এইফালে ধনাত্মকবিলাক 0ৰ কোনফালে হ'ব? এইটো সোঁফালে, আৰু ঋণাত্মকবিলাক বাওঁফালে, ঠিক আছে? 0ৰ পৰা এইফালে ধনাত্মক মানে পজিটিভ, আৰু এইফালে ঋণাত্মক -VE নিগেটিভ, ঠিক আছে? ধৰা তোমাৰ ওচৰত এটা বিস্কুট আছে, ঠিক আছে? বিস্কুট আছে, বিস্কুটক তুমি 3টা ভাগ কৰিলা, 1, 2, 3। এই 3 ভাগৰ 1 ভাগ কাৰোবাক দিব লাগিব, তাৰমানে 3 ভাগৰ 1 ভাগ, মানে এইটো কি হৈ গ'ল? ভগ্নাংশত পৰি গ'ল। এতিয়া এই ভগ্নাংশটো তুমি ক'ত বহাবা? তুমি ইয়াতো বহাব নোৱাৰা, ইয়াতো নোৱাৰা, ইয়াতো নোৱাৰা। তেতিয়াহ'লে এই ভগ্নাংশটো আমি ক'ত বহাম? আৰু এই সংখ্যাবিলাকক এক্সট্ৰাকৈ নাম দিয়া হয়,
ইয়াক এইবিলাক কি বুলি কোৱা হয় চোৱা নম্বৰ 4 আহিল পৰিমেয় সংখ্যা এইবিলাকক কোৱা হয় পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা তাৰমানে যিবিলাকক সংখ্যাক ভগ্নাংশত প্ৰকাশ কৰিব পাৰি যিবিলাক সংখ্যাক p by q মানে কি ভগ্নাংশ হল ঠিক আছে p আৰু q যিকোনো অখণ্ড সংখ্যা p মানে ধৰা 1 q মানে 3 যিবিলাক সংখ্যাক p by q আৰ্হিত প্ৰকাশ কৰিব পাৰি তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে বা বুলি কোৱা হয় ঠিক আছে যেনে চোৱা 1/3 2/3 ইত্যাদি মানে ভগ্নাংশত ঠিক আছে বা 1/2 ইত্যাদি নাম্বাৰ 5 আহিল যিবিলাকক নেকি আমি এনেকুৱা বনাব নোৱাৰো ঠিক আছে সেইবিলাক কোৱা হ'ব অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা বোলে যিবিলাকক p by q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি যেনে √2 √3 √5 ইত্যাদি ঠিক আছে এইবিলাক হৈছে অপৰিমেয় সংখ্যা এইবিলাকক তুমি ভগ্নাংশত নিব নোৱাৰা এতিয়া চোৱা এই যিবিলাক আমি সংখ্যা প্ৰণালী পালো ঠিক আছে এই প্ৰণালীবিলাক আমি সংখ্যা ৰেখাত কেনেদৰে প্ৰকাশ কৰিব পাৰো চোৱা স্বাভাৱিক সংখ্যা এই স্বাভাৱিক সংখ্যাক ইংলিছত কোৱা হয় নেচাৰেল নম্বৰ আৰু ইয়াৰ প্ৰতীক কি n এৰে বুজোৱা হয় ঠিক আছে n 1 2 3 4 ডট ডট অসীমলৈ ঠিক আছে নেচাৰেল নম্বৰ আৰু ইয়াৰ সংখ্যা ৰেখাত প্ৰকাশ কৰিলে কি হ'ব এইটো হ'ল সংখ্যা ৰেখা ঠিক আছে ইনফিনিটিলৈ অসীমলৈ গৈ থাকিব ক'ৰ পৰা ষ্টাৰ্ট হ'ব 1 ৰ পৰা 1 2 3 4 5 এনেকৈ গৈ থাকিব ঠিক আছে তাৰপিছত পূৰ্ণ সংখ্যাক ইংলিছত কি বুলি কোৱা হয় হোল নাম্বাৰ w ৰে বুজোৱা হয় w 0 1 2 3 এনেকৈ গৈ থাকিব ইনফিনিটিলৈ ঠিক আছে আৰু ইয়াৰ এই সংখ্যাবিলাকক আমি যদি সংখ্যা ৰেখাত প্ৰকাশ কৰোঁ এইটো হৈ গ'ল আমাৰ সংখ্যা ৰেখা ক'ৰ পৰা ষ্টাৰ্ট হয় 0 পৰা ষ্টাৰ্ট হৈছে এইফালে কাচিনটো নিদিবা ভুলতো দেই কাচিনটো থাকিব তোমাৰ এইফালে তাৰমানে এইফালে গৈ থাকিব এইফালে আমাৰ ষ্টাৰ্টহে হৈছে ইয়াৰ পৰা 0 পৰা 1 2 3 4 ইনফিনিটিলৈ ঠিক আছে তাৰপিছত অখণ্ড সংখ্যাৰ সংখ্যা ৰেখা চাম আমি অখণ্ড সংখ্যাক ইংলিছত কি বুলি কোৱা হয় ইন্টিজাৰ বুলি কোৱা হয় আৰু ইয়াৰ কিহেৰে বুজোৱা হয় জেডেৰে বুজোৱা হয় ঠিক আছে কেপিটেল জেডেৰে বুজোৱা হয় জেড -ইনফিনিটি ডট ডট -3 -2 -1 0 1 2 3 ডট 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 ইনফিনিটি মানে অসীমলৈ ঠিক আছে এইফালে -ইনফিনিটি আৰু এইফালে +ইনফিনিটি আৰু ইয়াৰ সংখ্যা ৰেখা এনেকুৱা হ'ব চোৱা দুইফালে কাচিন থাকিব কাৰণ এইফালেও আছে নহয় এইফালেও গৈ থাকিব এইফালেও আহি থাকিব মাজত 0 থাকিব এইফালে 1 2 3 4 5 এনেকৈ গৈ থাকিব -1 -2 -3 -4 -5 এনেকৈ গৈ থাকিব ঠিক আছে মাজত 0 দিবা এইফালে ধনাত্মকখিনি এইফালে ঋণাত্মকখিনি এইখিনি আছিল আমাৰ সংখ্যা ৰেখাত প্ৰদৰ্শন তাৰপিছত পৰিমেয় সংখ্যাবিলাকৰ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব পাৰি না নাই যিবিলাক পৰিমেয় সংখ্যা এইবিলাকক আমি সংখ্যা ৰেখাত বহাব পাৰি নে পাৰি এইবিলাক কি হ'ব বিন্দু আকাৰৰ হ'ব চোৱা এই যিটো সংখ্যা ৰেখা চোৱা 1/3 টো ক'ত থাকিব তুমি যে হৰণ কৰি চোৱা কিমান হ'ব 1 3 দি হৰণ কৰি কিমান হ'ব পইণ্ট দিলো 0 3 3 গুণ 9 এফালে এক নামিল দশমিক আছে 0 3 এনেকৈ 3 ওলাই থাকিব তাৰমানে 0.33 এনেকৈ ওলাই থাকিব তো 0.33 তোমাৰ ক'ত হ'ব চোৱা এফালে আছে 0 এফালে আছে 1 তাৰমানে এইখিনি মানত হ'ব 0.33 এইটো হৈ গ'ল আমাৰ 1/3 এতিয়া চোৱা অপৰিমেয় সংখ্যা এই অপৰিমেয় সংখ্যাবিলাকক আমি সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব
পাৰোঁনে নাই? পাৰোঁ। সেইবিলাক তোমালোকক মই চেপ্টাৰ 1ত কৰি দেখুৱাইছোঁ, তোমালোকে চাব পাৰা। এতিয়া চোৱা, যিমানবোৰ পৰিমেয় সংখ্যা আছে আৰু যিমানবোৰ অপৰিমেয় সংখ্যা আছে সকলোবিলাকক একেলগে কি বুলি কোৱা হয়? বাস্তৱ সংখ্যা বুলি কোৱা হয়। তোমালোকে লিখিলে লিখি ল'ব পাৰা যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। চোৱা, নেক্সট টপিক কি আহিল? গণিতীয় মৌলিক প্ৰক্ৰিয়া, ফাণ্ডামেণ্টেল মেথমেটিকেল অপাৰেশ্যনছ। ইয়াত চোৱা, বাস্তৱ সংখ্যাবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক প্ৰক্ৰিয়া চাৰিটা হ'ল কি কি? যোগ, বিয়োগ, পূৰণ, হৰণ। এই প্ৰক্ৰিয়া চাৰিটাই কিদৰে কাম কৰে বুজি লোৱা। তোমালোকৰ কিতাপত লিখি থোৱা আছে, বুজি লোৱা। ইয়াত 1 নম্বৰত কি বুলি কৈছোঁ যে a+0 ইকুৱেল কি হয়? a হয়। a মানে কি? যিকোনো বাস্তৱ সংখ্যা। ভাবি লোৱা এইটো যে 2, ঠিক আছে? 2 এটা বাস্তৱ সংখ্যা। 2 + 0, 0 কৰিলেও কি হৈ গ'ল? 2 হ'ব। তাৰমানে a+0 কৰিলে a হয়, ঠিক আছে? এইটো হৈ গ'ল পদ্ধতি, এইবিলাক প্লাছৰ। তাৰপিছত 0 + a কৰিলে, 0 + 2 কৰিলোঁ, আকৌ কি হ'ব? a হ'ব। a মানে 2, ঠিক আছে? তাৰপিছত a-0, এইবাৰ মাইনাছৰ ক্ষেত্ৰত বুজি লোৱা। a-0 মানে 2 - 0 কৰিলে কি হ'ব? 2 হ'ব। 2ৰ পৰা 0 গুচি গ'ল, 2। আকৌ 0 - a কৰিলে, 0 - 2 কৰিলোঁ, ধৰা a মানে 2, কিমান হ'ব? -2 হ'ব। তাৰমানে -a হ'ব, ঠিক আছে? আকৌ হৰণৰ ক্ষেত্ৰত কি হয় চোৱা, হৰণৰ ক্ষেত্ৰত চোৱা, 0ক তুমি 2 দি হৰণ কৰা কিমান পাবা? 0 পাবা। 0ক তুমি যিয়েৰে হৰণ নকৰা কিয় 0 হ'ব, ঠিক আছে? কিন্তু বাট তলত 0 থাকিব নোৱাৰে। ওপৰত ধৰা a মানে 2, যিকোনো বাস্তৱ সংখ্যা কি হ'ব? এইটো কি হয়? নিৰৰ্থক, ইয়াৰ কোনো অৰ্থ নাই, ঠিক আছে? নিৰৰ্থক, এইটো ওলাব নোৱাৰে। তাৰপিছত আৰু a × 0, এবাৰ পূৰণৰ ক্ষেত্ৰত চোৱা, a × 0 যদি কৰা, a × 1, 0 বুলি কৈছোঁ, a × 1 কৰিলে কি হ'ব? 1 হ'ব। আৰু চোৱা, a × 1 ইকুৱেল 1 × a কৰিলে কি পাবা? a পাবা। চ' a মানে তুমি কি লৈ লোৱা? 2 বুলি, ঠিক আছে? চ' 2 × 1 ইকুৱেল 1 × a, 1 × a মানে 2। তো এইফালে কি পাবা তুমি? 2 × 1 = 2, এইফালে 1 × 2 = 2 পাবা, ইকুৱেল কি পাবা? 2। চ' এইটো কৰিলেও তুমি 2 পাই আছা, এইটো কৰিলেও তুমি 2 পাই আছা। তাৰমানে এইটো আৰু এইটো ইকুৱেল। অৰ্থাৎ কি পাইছা লাষ্টত গৈ? 2 পাইছা। 2 মানে কি? a, ঠিক আছে? মানে এনেকুৱা পদ্ধতিত গ'লে তুমি এনেকুৱা ধৰণে পাবা, ঠিক আছে? তাৰপিছত নম্বৰ 2 বুজি লোৱা যে a + b আৰু b + a কি হ'ব? ইকুৱেলে হ'ব। চ' a মানে তুমি লৈ ল'লা 1, b মানে লৈ লৈছা 2, ঠিক আছে? তো 1 + 2 কৰিলে 3 পাবা, আকৌ 2 + 1 কৰিলেও 3 পাবা, ঠিক আছে? তাৰপিছত a × b আৰু b × a কৰিলে ইকুৱেল হ'ব, ঠিক আছে? এইখিনি বুজিবৰ কাৰণে দিছে আৰু যে 1 × 2, চ' 1 × 2 কৰিলে যিমান পাবা, 2 × 1 কৰিলেও সেই একে পাবা। বাট হৰণত একে নহয়। তাৰমানে এই প্ৰক্ৰিয়াখিনিয়ে এইটোৱে বুজাইছে যে তুমি যি পূৰণ কৰা দুটা, যিকোনো তুমি বাস্তৱ সংখ্যা লৈ লৈছা দুটা, পূৰণ কৰোঁতে কি হৈ গ'ল? দুইফালে একে পাইছা, ঠিক আছে? মানে a মানে 1 লৈছা, b মানে 2 লৈছা। তো এইফালে কি কৰিছা যে 1 × 2 কৰি চালা আৰু এইফালে 2 × 1 কৰি চালা, একে একে পাবা মানে, ঠিক আছে? কিন্তু হৰণৰ ক্ষেত্ৰত আকৌ একে একে নহয়, বেলেগ বেলেগ ওলাব হৰণৰ ক্ষেত্ৰত। হৰণৰ ক্ষেত্ৰত চোৱা, যদি তুমি a ৰ মান লৈছা যে 4, b ৰ মান লৈছা 2, তো a / b, তাৰমানে 4ক 2 দি হৰণ কৰিলে কিমান হ'ব? 2 ওলাব। আৰু b / a, তাৰমানে 2ক 4 দি হৰণ কৰিলে কিমান হ'ব? 1/2 ওলাব। তাৰমানে একে একে নোলায়। তাৰপিছত 3 নম্বৰ চোৱা, এইটো বুজিবলৈ তুমি যিকোনো বাস্তৱ সংখ্যা লৈ চাব পাৰা। চোৱা, a ৰ মান লৈছা 1, b ৰ মান লৈছা 2, c ৰ মান লৈ লৈছা 3। তেতিয়াহ'লে চোৱা, বাওঁফালে কি আছে? a + b + c, a ৰ মান 1 প্লাছ b ৰ মান 2, c ৰ মান 3, ব্ৰেকেটটো আছে b আৰু c ৰ লগত, ঠিক আছে?
আৰু সোঁফালে কি আছে a প্লাছ বি প্লাছ চি মানে 1 প্লাছ 2 প্লাছ 3 ব্ৰেকেট ক'ত আছে এইখিনিত চ' এতিয়া একে একে হ'বনে দুইফালে 1 প্লাছ 2 3 5 ইকুৱেল 1 প্লাছ 2 কৰিলে 3 প্লাছ এইফালে কি আছে 3 তো এইফালে আমি কি পালোঁ 1 প্লাছ 5 6 এইফালে 3 প্লাছ 3 6 তো দুইফালে কি হ'ব একে পুৰণা ক্ষেত্ৰটো একে বুলি কৈছে তোমালোকে কৰি চাব পাৰা যিকোনো মান লৈ চাব পাৰা যে a ইনটু ব্ৰেকেট দিয়া আছে b ইনটু c a ইনটু b হোল ইনটু c ঠিক আছে এটা পুৰণা ক্ষেত্ৰত একে একে বুলি কৈছে বাওফালে সোঁফালে কিন্তু সলনা ক্ষেত্ৰত একে একে নহ'ব আকৌ কৰি চাব পাৰা তোমালোকে তাৰপিছত 4 নম্বৰ চোৱা a ইনটু b প্লাছ c a ইনটু b প্লাছ c কৰি চোৱা মই তোমালোকক প্ৰথমটো কৰি দেখুৱাইছোঁ বাকী তোমালোকে তলটো কৰি চাব পাৰা ট্ৰাই কৰিলে চোৱা a ইনটু b প্লাছ c এর মান ধৰিলোঁ 1 ইনটু b প্লাছ c বিৰ মান 2 প্লাছ চিৰ মান 3 ইকুৱেল হয়নে নহয় চাওঁ এর মান 1 ইনটু বিৰ মান 2 প্লাছ a ইনটু c এর মান 1 ইনটু চিৰ মান 3 ইমপ্লাইজ 1 ইনটু 2 প্লাছ 3 মানে 5 ইকুৱেল 2 গুণ 2 যোগ 1 3 গুণ 3 এফালে গুণ 5 গুণ 5 2 3 5 একে একে হৈছে তাৰপিছত এইটো প্ৰযোজ্য হৈছে নে নাই চোৱা কৰি চাব পৰা এইখিনি তোমালোকে যে a প্লাছ b হোল ইনটু c a ইনটু c প্লাছ b ইনটু c তাৰ মানে চোৱা এই যিবিলাক মৌলিক প্ৰক্ৰিয়া পালোঁ এই প্ৰক্ৰিয়াবিলাকৰ সাপেক্ষে বাস্তৱ সংখ্যাবোৰে কিছুমান বিধি মানি চলে আৰু সেই বিধিবিলাক ইয়াত আমি আলোচনা কৰিছোঁ তাৰপিছত চোৱা যে এটা যিকোনো বাস্তৱ সংখ্যা ইয়াৰ ক্ষেত্ৰত পূৰণ প্ৰক্ৰিয়াক যেটো পূৰণ প্ৰক্ৰিয়াকেইটা আছিল 4টা তাৰে পূৰণ প্ৰক্ৰিয়াক সূচক বিধিৰে প্ৰকাশ কৰিব পাৰি ঠিক আছে সূচক বিধি চোৱা যেনে চোৱা a যিকোনো এটা খণ্ড সংখ্যা a পূৰণ a ইকুৱেল কি হ'ব a কেইটা গ'ল দুটা মানে a স্কয়াৰ চোৱা তাৰপিছত a ইনটু a তিনটা a যদি ইনটু হয় কি হ'ব a টু দি পাৱাৰ 3 a কিউব ঘন হৈ যাব তাৰপিছত ধৰা a ইনটু ডট 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 এনেকৈ আছে a কেইটা আছে কিমানটা আছে নাজানো nটা আছে গতিকে a টু দি পাৱাৰ n হৈ যাব ঠিক আছে গতিকে এই n টুক সো a টু দি পাৱাৰ n মানে কি r ঘাত n n হল a টু দি পাৱাৰ n ৰ সূচক n টো হ'ব সূচক যেটো পাৱাৰ সূচক আৰু a টো হ'ব ভূমি মনত ৰাখিবা a হৈছে ভূমি আৰু এই যেটো ঘাতটো হ'ব সূচক গতিকে ইয়াৰ পৰা কিছুমান আমি বিধি পাম হেবিলাক কি বুলি কম সূচক বিধি এই সূচক বিধিবিলাক ইয়াত লিখি দিছো তোমালোকৰ কিতাপতো আছে মই বিধিবিলাক অলপ তোমালোকক বুজাই দি আছো সো ইয়াৰ আগতে আমি যিখিনি বিধি পাইছো সেইখিনি তোমালোকে জানি ৰাখিবা সেইখিনি তোমালোকক বুজাই দিছো এইখিনি আৰু অলপ বুজাই দি আছো চোৱা প্ৰথম বিধিটো কি a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল কি হয় a টু দি পাৱাৰ a প্লাছ m সো পুৰণা ক্ষেত্ৰত যিবিলাক তুমি ঘাত পাবা ঠিক আছে অৰ্থাৎ সূচক এইবিলাক কি হ'ব যোগ হৈ যাব পুৰণা ক্ষেত্ৰত মনত ৰাখিবা সো a টু দি পাৱাৰ a মানে যিকোনো খণ্ড সংখ্যা ধৰি লোৱা a মানে 2 ধৰি লোৱা 2 দি পাৱাৰ 3 পুৰণ a মানে 2 দি পাৱাৰ n মানে 1 ধৰি লোৱা ঠিক আছে এটা পুৰণা ক্ষেত্ৰত যদি ভূমিকিটা একে একে থাকে ঠিক আছে পুৰণা ক্ষেত্ৰত কি হ'ব ঘাতবিলাক যোগ হৈ যাব 3 যোগ 1 2 দি পাৱাৰ 4 হৈ যাব ঠিক আছে তো 2 দি পাৱাৰ 4 মানে কিমান 16 অৰ্থাৎ তোমালোকৰ যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তোমালোকে এই প্ৰক্ৰিয়াটো ইউজ কৰিবা মানে এই যিটা পাৱাৰ কিটা কি কৰি দিবা যোগ কৰি দিবা ঠিক আছে অকল পুৰণা ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত কি কৰিবা মাইনাস কৰিবা পাৱাৰ কিটা ধৰা 2 দি পাৱাৰ 3 হৰণ 2 দি পাৱাৰ 1 আছে তাৰ মানে 2 দি পাৱাৰ 3 মাইনাস 1 ঠিক আছে 2 দি পাৱাৰ 2 এনেকুৱা ধৰণৰ হ'ব ঠিক আছে বুজি পালা তাৰপিছত চোৱা বুজি পাইছা এতিয়া চোৱা 3 নম্বৰত কি বুলি কৈছে a টু দি পাৱাৰ নট a নট বুলি পঢ়া হেটো ঠিক আছে a টু দি পাৱাৰ 0 ধৰা 2 দি পাৱাৰ 3 আছে হৰণ 2 দি পাৱাৰ 3 তেতিয়ালে কি হ'ব ঘাতবিলাক কি হৈ যায় বিয়োগ হৈ যায় 2 দি পাৱাৰ 3 - 3 হৰণৰ ক্ষেত্ৰত কি হয় বিয়োগ তাৰ মানে
টু দি পাৱাৰ 3 - 3 কৰিলে কিমান হৈ গ'ল 0 চোৱা যিকোনো সংখ্যাৰ ক্ষেত্ৰতে যদি পাৱাৰটো 0 লিখা থাকে তাৰ মানটো কিমান বহাবা 1 ঠিক আছে মনত ৰাখিবা এনত মানে 1 এৰ মান যিমান থাকক 5 টু দি পাৱাৰ 0 হলেও মান 1 হ'ব এটা কথা মনত ৰাখিবা ঠিক আছে তাৰপিছত চোৱা a টু দি পাৱাৰ -n হলে চোৱা যদি টু দি পাৱাৰ -1 থাকে তেতিয়াহ'লে তুমি কি লিখিবা 1/a টু দি পাৱাৰ n এনেকৈ লিখিবা 1/2 দি পাৱাৰ 1 লিখিব পাৰা বা এইটো +1টো নিলিখিলেও হয় অৰ্থাৎ এনেকুৱা যদি থাকে টু দি পাৱাৰ -3 তেতিয়াহ'লে ইয়াক তুমি কেনেকৈ লিখিব পাৰিবা ইয়াক তুমি এনেকৈ লিখিব পাৰিবা যে 1/2 দি পাৱাৰ 3 ঠিক আছে পাৱাৰটো যদি মাইনাছত থাকে প্লাছত কৰিবলৈ হ'লে কি কৰিব লাগিব 1/2 কৰি দিব লাগিব ঠিক আছে এইটো হ'ল বিধি সূচকীয় বিধি মনত ৰাখিবা সূত্ৰবিলাক মনত ৰাখিবা ঠিক আছে তাৰপিছত 5 নম্বৰ চোৱা a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n তাৰমানে চোৱা ঘাতৰ ওপৰত ঘাত দিছে যেতিয়া নেকি ঘাতৰ ওপৰত ঘাত থাকে মানে এইটো এটা ঘাত হয় নে নহয় সূচক তাৰ ওপৰত আৰু এটা ঘাত দিছে তেতিয়াহ'লে ঘাতৰ ওপৰত ঘাত থাকিলে মনত ৰাখিবা এই ঘাত দুটা কি হৈ যায় পূৰণ হৈ যায় চোৱা a টু দি পাৱাৰ a মানে 2 ধৰিলোঁ টু দি পাৱাৰ 3 হোল ইনটু 5 দিয়া আছে ঘাতৰ ওপৰত ঘাত থাকিলে ঘাতকেইটা কি হৈ যায় পূৰণ হৈ যায় টু দি পাৱাৰ 3 ইনটু 5 তেতিয়াহ'লে টু দি পাৱাৰ 3 5 গুণ 15 এনেকুৱা ধৰণৰ হৈ যায় ঠিক আছে ঘাতে ঘাতে কি হয় পূৰণ তাৰপিছত বা তুমি এনেকৈ এক্সচেঞ্জো কৰিব পাৰা টু দি পাৱাৰ 3 হোল টু দি পাৱাৰ কি আছে 5 এনেকৈ লিখিব পাৰা টু দি পাৱাৰ 5 হোল টু দি পাৱাৰ 3 5 টো ইয়াত লৈ আহিলে 3 টো ইয়াত গুচি গ'ল এনেকৈ লিখিব পাৰা ঠিক আছে তাৰপিছত চোৱা 6 নম্বৰত ab হোল টু দি পাৱাৰ m যদি এনেকুৱা থাকে 2 ইনটু 3 হোল টু দি পাৱাৰ 3 আছে তেতিয়াহ'লে তুমি এইটো ভাঙি দুইটাৰ ওপৰতে ঘাতটো লিখিব পাৰা এনেকৈ টু দি পাৱাৰ 3 পূৰণ 3 টু দি পাৱাৰ 3 যদি a আৰু b এইকেইটা যদি ইনটু হৈ থাকে তাৰ ওপৰত যদি এটা পাৱাৰ থাকে তেতিয়াহ'লে তুমি ভাঙি এনেকৈ লিখিব পাৰা ঠিক আছে একেদৰে যদি তিনিটা সংখ্যা থাকে abc যে 2 ইনটু 3 ইনটু 5 আছে হোল টু দি পাৱাৰ m মানে যিকোনো এটা সংখ্যা 3 আছে তেতিয়াহ'লে ভাঙি কিনেও লিখিব পাৰা তুমি টু দি পাৱাৰ 3 ইনটু 3 টু দি পাৱাৰ 3 ইনটু 5 টু দি পাৱাৰ 3 ক্লিয়াৰ এনেকৈ লিখিব পাৰা তো এইখিনি হৈ গ'ল আমাৰ সূত্ৰ তাৰপিছত 7 নম্বৰ চোৱা a/b টু দি পাৱাৰ m যদি থাকে ধৰা এনেকৈ আছে 3/5 হোল টু দি পাৱাৰ 2 আছে তো ইয়াক তুমি ভাঙি এনেকৈ লিখিব পাৰা চোৱা a/b টু দি পাৱাৰ m হোল টু দি পাৱাৰ m মানে দুইটাৰ ওপৰতে আছে একেলগে তেতিয়াহ'লে এক্সট্ৰাকৈ লিখিব পাৰা এনেকৈ যে 3 টু দি পাৱাৰ 2 5 টু দি পাৱাৰ 2 ঠিক আছে এনেকৈ লিখিব পাৰা আকৌ যদি এনেকৈ থাকে a/b হোল টু দি পাৱাৰ m/n যদি থাকে তেতিয়াহ'লে তুমি ইয়াক এনেকৈ লিখিব পাৰা চোৱা a/b মানে 2/3 সংখ্যা লৈ ল'লোঁ যিকোনো বাস্তৱ সংখ্যা লৈ ল'লোঁ 2/3 হোল টু দি পাৱাৰ 3/5 লিখি দিলোঁ ঠিক আছে ইয়াক তুমি এনেকৈ লিখিব পাৰা 2/3 1/n চ' 1/5 আকৌ ছেকেণ্ড ব্ৰেকেট দি দিব পাৰা হোল টু দি পাৱাৰ m মানে 3 টো ইয়াত গুচি যাব ঠিক আছে মানে m-টোক তুমি হোল টু দি পাৱাৰ কৰি থ'ব পাৰা একে কথা তুমি n-টোকো লৈ যাব পাৰা বাহিৰত এতিয়া চোৱা এইটো পূৰণ হৈ থাকিলে নাই চোৱা ঘাত চ' a/b হোল টু দি পাৱাৰ 1/n এইটো এটা কি হয় ঘাত হৈ থাকিল তাৰ ওপৰত আৰু এটা ঘাত দিছে এতিয়া ঘাতকেইটা এক্সচেঞ্জ কৰিব পাৰিব বুলি কৈছিলোঁ মই m-টোক ইয়াত লৈ আহা 1/n-টো ইয়াত লৈ যাব পাৰোঁ এনেকৈ লিখিব পাৰোঁ ঠিক আছে মানে ঘাত থাকিলে কি হৈ যায় এইটো তুমি ইয়াৰ লগতো কম্পেয়াৰ কৰি বুজি ল'ব পাৰা কাৰণ চোৱা এই ঘাতৰ ওপৰত ঘাত থাকিলে কি হৈ যায় পূৰণ হৈ যায় ঠিক আছে কি আছে 1/n ইনটু m এইটো কৰি কি হ'ব m/n হৈ যাব m/n হ'ব ঠিক আছে তাৰপিছত এক্সচেঞ্জ কৰিব পাৰা 1/n-টো তুমি ইয়াত লৈ যাব পাৰা m-টো তুমি ইয়াত আনিব পাৰা তাৰপিছত 9 নম্বৰটো চোৱা a/b টু দি পাৱাৰ কি আছে -n এইটোক তুমি কেনেকৈ লিখিব পাৰা a/b ধৰা 2/3 হোল টু দি পাৱাৰ -n আছে -2 আছে এতিয়া পাৱাৰটো কি হৈ আছে ঋণাত্মক হৈ আছে পাৱাৰটো তুমি যদি ধনাত্মক কৰিব বিচাৰা তেতিয়াহ'লে তুমি ভগ্নাংশটো এক্সচেঞ্জ কৰি দিয়া উলটাই দিয়া 3 ওপৰত যাব 2 তলত আহিব পাৱাৰটো কি হৈ যাব ধনাত্মক হৈ যাব
মনত ৰাখিবা দেই a বাই b থাকিলে b বাই a কৰি দিবা পাৱাৰটো কি হৈ যাব ধনাত্মক হৈ যাব এতিয়া চোৱা দুইটাৰ ওপৰতে পাৱাৰ আছে তো তুমি এটোক এনেকৈ লিখিব পাৰা এতিয়া 3/2 3 টু দি পাৱাৰ 2 টু দি পাৱাৰ 2 এনেকৈ লিখিব পাৰা ঠিক আছে তো এইখিনি আছিল সূচকীয় বিধি এই বিধিবোৰ তোমালোকে মনত ৰাখিবা এই বিধিবোৰ তোমালোকে মনত ৰাখিলে তোমালোকে অংকবোৰ ধুনীয়াকৈ কৰিব পাৰিবা এতিয়া আমি আলোচনা কৰিম কিতাপত থকা উদাহৰণবিলাক চোৱা উদাহৰণ 1 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে 3.52 p/q আকৃতিত লিখা অৰ্থাৎ আমি এই যেটো আমাৰ দশমিক ভগ্নাংশ দিয়া আছে দশমিক আছে ঠিক আছে ইয়াক আমি p/q আৰিত লিখিব লাগে অৰ্থাৎ ভগ্নাংশ আৰিত নিব লাগে চোৱা এইটো আছে দশমিক ভগ্নাংশত ঠিক আছে দশমিকত আৰু এতিয়া আমি ইয়াক p/q আৰিত নিম কেনেকৈ নিম চোৱা সলিউশন 3.52 ইকুৱেল চোৱা দশমিকটো যদি উঠাই দিও 352 বাই তলত কি হ'ব সব দশমিকৰ জায়গাত আমাৰ 1 আহে মনত ৰাখিবা তাৰ দশমিকৰ পিছফালে যিমানটা অংক আছে সিমানটা শূন্য আহিব কেইটা অংক আছে এটা দুটা শূন্য আহিব এটো p/q আহি গল এটো आंसर তাৰছত উদাহৰণ 2 চোৱা 3.523 p/q আকৃতিত নিব লাগে ইয়াৰ নিচিনা লিখা কি আছে সলিউশন 3.523 ইকুৱেল দশমিকটো নোহোৱাকৈ লিখা প্ৰথমত 3.523 বাই সো দশমিকৰ জায়গাত কি আহিব 1 আহিব দশমিকৰ পিছফালে কেইটা অংক আছে এটা দুটা তিনটা 1 2 3 তিনিটা শূন্য আহিব এটো p/q আৰিত আহি গল এটা চোৱা এনেকৈ থাকিলে তো আমি ইজিলি কৰি দিব পাৰো কিন্তু পৌনঃপুনিকত থকা দশমিক ভগ্নাংশ p/q আৰিলৈ পৰিৱৰ্তন কৰা সো উদাহৰণ 3 ত কি বুলি কৈছে 0.81 ইয়াৰ ওপৰত এটাৰ ওপৰত এটা ডট চিন দিয়া আছে 1 ৰ ওপৰত এটা ডট চিন দিয়া আছে এটা সো এই চিনটো ডট চিনেৰে বুজাই কেতিয়াবা এনেকৈ বুজোৱা হয় 0.81 ৰ ওপৰত এনেকৈ বাৰ দিয়া থাকে ঠিক আছে তাৰ মানে যিমানটা অংকৰ ওপৰত বাৰ চিন দিয়া থাকে হেকিটা অংক ৰিপিট হৈ থাকে তাৰ মানে এনেকুৱা সো 0.818181 এনেকৈ গৈ থাকে ডট ডট ওলাই থাকিব ঠিক আছে তো এই যেটো সংখ্যা ইয়াক কি বুলি কোৱা হয় পৌনঃপুনিক সংখ্যা বুলি কোৱা হয় ঠিক আছে এতিয়া এই পৌনঃপুনিকত থকা দশমিক ভগ্নাংশ যেটো এইটো দশমিক ভগ্নাংশ বুলি কোৱা হয় এই দশমিক ভগ্নাংশটোক আমি কি আৰিত নিব লাগে p/q আৰিত নিব লাগে ঠিক আছে এটা p/q আৰিত কেনেকৈ নিবা চোৱা সলিউশন সো এইটো কৰিবলৈ হলে প্ৰথমত এনেকৈ লিখি লোৱা সো আমাৰ যেটো সংখ্যা দিয়া আছে ঠিক আছে এইটোক তুমি ধৰি লোৱা ধৰিলৈ কৰিম আমি ঠিক আছে ধৰা হল x ইকুৱেল 0.818181 এনেকৈ ওলাই থাকিব ঠিক আছে আৰু এইটোক তুমি 1 নম্বৰ ইকুৱেশ্যন দিয়া ঠিক আছে তাৰ পিছত এইটো কৰোতে এটা কথা মনত ৰাখিবা যিমানটা অংকৰ ওপৰত এনেকৈ ডট চিন বিলাক দিয়া থাকে অৰ্থাৎ বা বাৰ চিন বুলি ক'ব পাৰা দিয়া থাকে হিমানটা একৰ পিছফালে 0 দি সমান চিহ্ন দুইফালে ইনটু কৰিবা দেই মনত ৰাখিবা সো 1 ইমপ্লাইজ 1 নম্বৰ সমীকৰণৰ সমান চিহ্ন দুইফালে আমি কি কৰিম একৰ পিছফালে কেইটা 0 লগাম যিমানটাৰ ওপৰত এই চিহ্নবিলাক দিয়া থাকে কেইটাৰ ওপৰত আছে দুটাৰ ওপৰত দুটা শূন্য ঠিক আছে মানে 100 100ৰে আমি পূৰণ কৰিম বাওফালে 100 লগত কৰিলো সোফালেও কৰা 100 পূৰণ 0.818181 ডট ডট implies so 100 into x 100x equal 100 into 0.818181 dot dot কইলে কি হ'ব so 100 এর আমি কি কৰিছো এখিনি পূৰণ কৰিলে কি হ'ব so 0 কেটা আছে দুটা একৰ পিছফালে ইনটু কইলে পয়েন্টটো কি হ'ব দুই ঘৰ কি হ'ব আগবাঢ়ি যাব তাৰ মানে 81.8181 হ'ব ঠিক আছে ডট ডট আৰু এইটুক দিয়া 2 নম্বৰ ইকুৱেশ্যন ঠিক আছে নাও এতিয়া আমি কি কৰিম এই 2 নম্বৰ ইকুৱেশ্যনৰ পৰা 1 নম্বৰ ইকুৱেশ্যনটো বিয়োগ কৰি দিম 2 নম্বৰ ইকুৱেশ্যনটো কি আছে 100x equal 81.8181 ডট ডট মাইনাস 1 নম্বৰ কি আছে x
সোঁফালে কি আছে 0.2 পইণ্টৰ তলত পইণ্টটো আহিব 81 এনেকৈ ডট ডট ওলাই থাকিব ঠিক আছে এতিয়া বিয়োগ কৰা চ' বাওঁফালে কি হ'ব 100টাৰ পৰা এটা গুচি গ'ল কেইটা থাকিব 99টা ঠিক আছে 99x ইকুৱেল আৰু এইফালে কি থাকিব চ' 81 এইখিনিৰ পৰা এইখিনি বিয়োগ কৰি কিমান হৈ যাব এইফালে 0.81ৰ পৰা 0 গুচি গ'ল 81 থাকিব ঠিক আছে বাকী 0.0 এইফালে নিলিখিলেও কোনো কথা নাই কি পালোঁ আমি 81 ইমপ্লাইজ এতিয়া যদি x2 ৰাখা ইকুৱেল এইফালে কি আছে 81 99টো এইফালে আহিলে কি যাব হৰণ হৈ যাব ইমপ্লাইজ x ইকুৱেল কি হ'ব কাটা দি কৰা 9 দি কিমান বাৰ যাব 9 দি 81 কিমান বাৰ যাব 9 বাৰ 9 9 গুণ 81 9 11 99 9/11 চোৱা x মানে কি আছিল এই যিটো আমাক পৌনঃপুনিকত থকা দশমিক ভগ্নাংশৰ সংখ্যাটো ঠিক আছে এইটো x আৰু x মানে কি ওলাইছে এতিয়া p/q x মানে আছিল এইখিনি ইমপ্লাইজ x মানে আছিল এইখিনি 0.8181 ডট ডট ইকুৱেল কি পাই গ'লো 9/11 অৰ্থাৎ এইখিনিকে আমি p/q দেখুৱাই দিলোঁ হৈ গ'ল একদম ইজি এতিয়া চব পৌনঃপুনিকত থকা যিমানবোৰ সংখ্যা থাকে সেইবিলাক যদি আমি p/q নিব লাগে এইটো পদ্ধতিৰে কৰিবা তোমালোকে একদম ইজি হয় প্ৰথমতে কি কৰিবা যিটো দিয়া আছে সেইটো তুমি x বুলি ধৰি ল'বা ঠিক আছে তাৰপিছত তুমি যিমানটাৰ ওপৰত এই চিনটো দিয়া থাকে ঠিক আছে একৰ পিছফালে সিমানটা 0 দি বাওঁফালে আৰু সোঁফালে ইনটু কৰিবা সেইটো তুমি 2 নম্বৰ ইকুৱেশ্যন দিবা 2ৰ পৰা 1 বিয়োগ কৰি যি ওলায় সেইখিনি কেলকুলেশ্যন কৰিলে হৈ গ'ল চোৱা উদাহৰণ 4ত কি কৈছে উদাহৰণ 4ত কৈছে 0.81 ইয়াৰ ওপৰত পৌনঃপুনিক চিনটো দিয়া আছে মানে 1 ওলাই থাকিব ইয়াক p/q আধিত নিয়া বুলি কৈছে চোৱা কেনেকৈ নিবা আগতেলৈ কৰিম লিখা সলিউশন তুমি চাবা যে এই চিনটো দিয়া আছে নাই যদি এই চিনটো দিয়া আছে তেতিয়াহ'লে পৌনঃপুনিকত থকা দশমিক ভগ্নাংশটো p/q আধিত কেনেকৈ নিয়া হয় উদাহৰণ 3ত যেনেকৈ শিকিলোঁ তেনেদৰে কৰিবা ঠিক আছে লেট প্ৰথমতে ধৰি ল'বা যিটো দিয়া আছে সেইটো x বুলি ধৰি ল'বা ঠিক আছে 0.8111 লিখি দিব পাৰা ঠিক আছে বা তুমি এই চিনটো ৰাখিব পাৰা এনেকৈ ওলাই থাকিব এইটো 1 নম্বৰ ইকুৱেশ্যন এতিয়া চোৱা কেইটাৰ ওপৰত চিনটো আছে এটাৰ ওপৰত আছে এটা অংকৰ ওপৰত আছে গতিকে একৰ পিছফালে এটা শূন্য দিবা দেই 1 নম্বৰ ইমপ্লাইজ একৰ পিছফালে এটা শূন্য মানে দহাৰে আমি বাওঁফালে সোঁফালে পূৰণ কৰিম 10 × x ইকুৱেল 10 × 0.8111 ডট ডট ইমপ্লাইজ 10 × x 10x ইকুৱেল 10 × 0.811 কৰিলে কি হ'ব 0 দিব নালাগে চোৱা একৰ পিছফালে কেইটা শূন্য আছে এটা আছে গতিকে পইণ্টটো কি হ'ব এক ঘৰ আগবাঢ়ি যাব গতিকে 8.111 এনেকৈ ওলাই থাকিব এইটো 2 নম্বৰ ইকুৱেশ্যন তো সেম প্ৰচেছ নাও 2ৰ পৰা কি কৰিম আমি 1 নম্বৰটো বিয়োগ কৰি দিম কি আছে 10x ইকুৱেল 8.1111 ডট ডট ঠিক আছে তাৰপিছত 1 নম্বৰটো বিয়োগ কৰি দিয়া এইটো মাইনাছ x ইকুৱেল 0. কি আছে 8111 ডট ডট চোৱা এইখিনিতো 0 হ'ব কাৰণ 1ৰ পৰা 1 গ'লে 0 হ'ল তাৰপিছত চোৱা এইফালে 1ৰ পৰা 8 নাযায় 1 ধাৰ কৰা 11 11ৰ পৰা 8 গ'ল 3 দশমিক 8ৰ পৰা 1 ধাৰ কৰিছিলোঁ থাকিল কিমান 7 7 - 0 কৰিলে 7 হ'ব 7.3 ইকুৱেল বাওঁফালে কি হ'ব 10x - x কৰিলে কি হ'ব 9x ঠিক আছে ইমপ্লাইজ x ইকুৱেল 9টো কি আছে পূৰণ সোঁফালে গ'লে হৰণ 7.3 চ' এতিয়া পইণ্টটো উঠাই দিয়া পইণ্টটো উঠাবলৈ হ'লে 73 এইফালে কি আছে 9 ইনটু পইণ্টৰ ঠাইত 1 আহিব আৰু পইণ্টৰ পিছফালে এটা অংক আছে এটা শূন্য আহিব কিমান হৈ গ'ল 9 × 10 90 ওপৰত কি আছে 73 আৰু x মানে কি ধৰিছিলোঁ ইমপ্লাইজ 0.81 1ৰ ওপৰত পৌনঃপুনিক চিনটো দি দিয়া ঠিক আছে তাৰমানে 1 ওলাই থাকিব তো এতিয়া এইখিনিক আমি কি কৰিলোঁ p/q আধিত প্ৰকাশ কৰি দেখুৱালোঁ হৈ গ'ল তাৰপিছত 5 নম্বৰ চোৱা সলিউশ্যন
লেট ধৰা হ'ল সংখ্যাটো এক্স বুলি ধৰিব পাৰা 3.811 ৰ ওপৰত পৌনঃপুনিক চিনটো আছে ঠিক আছে এটা চোৱা এইটো কি হয় পৌনঃপুনিক ভগ্নাংশত আছে ইয়াক আমি p/q হেৰিত নিবলৈ হ'লে সেম প্ৰসেস কৰিম কিন্তু এইখিনিক আমি শৰ্টকে কৰি দিব পাৰো চোৱা কেনেকৈ কি আছে আমাৰ 3.81 ওপৰত আছে এইখিনি ঠিক আছে এইটো যদি আমি ভাঙো কি হ'ব 3 প্লাস 0.81 ওপৰত পৌনঃপুনিক চিন ঠিক আছে এনেকৈ লিখিব পাৰো তো ইকুৱেল 3 প্লাস এইখিনি কৰি আমি কি পাম এইখিনি আমি এক্সট্ৰাকে যদি কৰোঁ এইখিনি কৰিলে সেম প্ৰসেস চোৱা 0.81 পৌনঃপুনিক চিনটো আছে এইখিনিটো কৰি আছো অলৰেডি মানটো তুমি জানা 73/90 বহাই দিয়া 73/90 আৰু তোমাৰ যদি পৰীক্ষা যদি এইখিনি মান মনত থাকে ডাইৰেক্ট বহাই দিব পাৰা আৰু যদি মনত নাথাকে এক্সট্ৰাকে আকৌ কৰি ল'বা ঠিক আছে কৰি দেখুৱাই দিবা তো এইখিনিতে কৰি দিয়া লখাও কি হ'ব 90 3 9 27 0 এটা আছে প্লাস 73 কিমান হৈ গ'ল 0 প্লাস 3 কৰিলে 3 7 প্লাস 7 কৰিলে 4 হ'ব মানে শব্দ হয় হাতে এক আছে 1 2 3 343/90 p/q হেৰি হ'ল এইখিনি দুই হৈ গ'ল সো পুনৰ আলোচনা চেপ্টাৰ 2 যিমানখিনি আমি আলোচনা কৰিম সেই সকলোখিনি তোমালোকে আগৰ ক্লাছত পাই অহা দেই জাস্ট কেৱল আমি আলোচনা কৰিছোঁ পুনৰ আলোচনা ঠিক আছে ৰিভিজন ক্লাছ 8 7 এইবিলাকত পাই আহিছে তোমালোকে সো শতকৰা আৰু সুদ শতকৰাক পাৰ্চেন্টেজ এই চিনটোৰে বুজোৱা হয় শতকৰা মানে কি এশত কিমান ঠিক আছে সো উদাহৰণ 6ত কি বুলি কৈছে যে 5000 টকাত আয় হয় 2450 টকা তাৰ মানে 5000 টকাত কিমান লাভ হয় 2450 টকা লাভ হয় ইয়াৰ শতাংশত প্ৰকাশ কি হ'ব মানে শতাংশত তুমি কি বুলি ক'বা কিমান শতাংশ লাভ হৈছে কিমান পাৰ্চেন্টেজ লিখা সলিউশন 5000 টকাত লাভ হয় অৰ্থাৎ আয় হয় কিমান টকা 2450 টকা ঠিক আছে এটা কৈছে আমাক শতাংশত প্ৰকাশ কৰিব লাগে অৰ্থাৎ 100 টকাত কিমান আয় হয় ঠিক আছে 100 টকাত আয় হয় চোৱা কি হ'ব 5000 টো তলত গুচি হ'ব আৰু ওপৰত আছে এইখিনি আৰু 100 টো কি হ'ব পূৰণ ঠিক আছে চোৱা 0 দুটা 0 তলৰ ওপৰ কেনসেল গ'ল সো এই 0 কেনসেল গ'ল তো পাছে দি 245 কিমান বাৰ যাব 5 4 গুণ 20 কিমান থাকিল 45 5 9 গুণ 45 তো 100 টকাত আয় হয় কিমান 49 रुपीस তেতিয়া হলে এনসারটো কিমান হ'ব কিমান পার্সেন্ট 49% লাভ হয় তাৰ মানে 149 5000ত 2450 টকা লাভ হৈছে 100ত কিমান 49 কেনেকৈ উলিয়া হয় এনেকৈ লিখিবা 5000 টকাত আয় হয় এইখিনি তো 100 টকাত আয় হয় এইখিনি বাই লাভ বাই তোমাৰ যেটো মূলধন পূৰণ 100 ঠিক আছে তাৰপিছত এটা চোৱা উদাহৰণ 7 ইয়াত কি বুলি কৈছে যে 49%ক ভগ্নাংশত প্ৰকাশ কৰা 49% পার্সেন্ট মানে কি 100 হে সো সলিউশন 49% ইকুৱেল 49 100 49 হৈ গ'ল হেতুৱে পার্সেন্ট মানে কি মানে শতকৰা মানে কি 100 কিমান ঠিক আছে 49 হৈ গ'ল উদাহৰণ 8 4/5ক শতকৰাত প্ৰকাশ কৰিব লাগে শতকৰা মানে মনত ৰাখিবা মানে পার্সেন্টেজত দিব লাগে 100% ঠিক আছে 100% দি হৰণ কৰি দিবা যেতিয়া তোমাক ক'ব কিবা এটা দিয়া আছে তাক তুমি শতকৰাত নিব লাগে 100% দি হৰণ ইনটু কৰি দিবা সলিউশন কি আছে তোমাৰ 4/5 ইনটু 100% ইকুৱেল 5 দি 100 কিমান বাৰ যাব 20 বাৰ যাব 4 20 গুণ 80% ঠিক আছে বুঝি পালা তাৰপিছত উদাহৰণ 9
ইয়াক কি বুলি কৈছে 0.08ক শতকৰাত প্ৰকাশ কৰা মই কি বুলি কৈছিলোঁ শতকৰাত নিবলৈ হ'লে 100% দি কি কৰিব লাগে পূৰণ কৰি দিব লাগে তুমি এইটো পূৰণ কৰিব পাৰা ডাইৰেক্ট সলিউশন কি আছে 0.08 পূৰণ ইকুৱেল দি লোৱা ইকুৱেল এইখিনি আমি কি কৰিম শতকৰাত নিম 0.08 পূৰণ 100 ঠিক আছে সো 100 যদি পূৰণ কৰা পইণ্টটো কি হ'ব 100 2 ইয়াত আহি যাব 8.0 অৰ্থাৎ 8% এনেকৈ কৰিব পাৰা বা তুমি এই দশমিক ভগ্নাংশৰ পৰা ভগ্নাংশত নি ল'ব প্ৰথমতে মানে p/q আৰিত নি ল'ব পাৰা এনেকৈ বা তুমি এনেকৈ কৰিব পাৰা 0.08 আছে এইটো তুমি এনেকৈ লিখি ল'ব পাৰা 8 টো ওপৰত গ'ল দশমিকৰ ঠাইত 1 আহিল 0 0 ঠিক আছে দশমিকৰ পিছফালে দুটা অংক আছে দুটা শূন্য এতিয়া এইটোক আমি কিহত নিব লাগে শতকৰাত নিব লাগে 100% 100 কাটা গ'ল কিমান থাকিল 8% হৈ গ'ল লিখি লোৱা উদাহৰণ 10 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে কোনো সংখ্যাৰ 5% কমাই দিয়াত কিমান হ'ল 133 হ'ল সংখ্যাটো কি মানে এটা সংখ্যা তাৰ পৰা 5% কমাই দিছে কমাই দিয়াৰ লগে লগে কিমান পালে 133 এতিয়া সংখ্যাটো কিমান আছিল চোৱা এতিয়া সংখ্যাটো আমি ধৰি লম যিকোনো ধৰি লোৱা লেট ধৰা হ'ল সংখ্যাটো x ঠিক আছে সংখ্যাটো x বুলি ধৰি লৈছো এতিয়া এই সংখ্যাটোৰ 5% কমো মানে কিমান 5% মানে কিমান সেইখিনি প্ৰথমতে তুমি উলিয়াই লোৱা মানে x ৰ 5% মানে কিমান তাৰপিছত লাষ্টত আমি x ৰ ভ্যালু উলিয়াম এটাকে x ৰ 5% মানে কিমান হ'ব 5% হ'ল কিমান হ'ব x পূৰণ ৰ মানে পূৰণ 5% মানে 1 ৰ 5% মানে কি 1 ৰ কিমান 1 ৰ 5 ঠিক আছে 5 into x 5x by 100 এটা চোৱা যদি সংখ্যাটো x হয় তাৰে 5% মানে কিমান 5x by 100 এখিনি গ'ল 5% এতিয়া x ৰ পৰা যদি তুমি 5% টো কমাই দিয়া 5% কমাই দিলে কিমান হয় চোৱা এতিয়া x ৰ পৰা 5% কমাই দিলে কি হ'ব সো x কমাই দিয়া মানে কি বিয়োগ কৰি দিয়া 5% মানে কিমান আছিল এখিনি 5x by 100 এখিনি ক্যালকুলেশন কৰিলে কি হৈ আছে তোমাৰ ইকুৱেল লখাও কিমান হ'ব সো x ৰ তলত একো নাই মানে 1 আছে 1 আৰু 100 ৰ লখাও 100 into x 100x minus ইয়াত কিমান হ'ব সো 5x ইকুৱেল তলত কি আছে 100 আৰু ওপৰত সো 100 minus 5 কৰিলে কিমান হৈ আছে 95x তো 5% কমাই দিয়াত সো আমি যদি সংখ্যাটো x ধৰি লও সেই x ৰ 5% কমাই দিয়াত আমি কিমান পালো 95x by 100 ঠিক আছে আৰু যেটো সংখ্যা ধৰিবা তাৰে 5% কমাই দিয়াত কিমান হয় 133 তাৰ মানে এইখিনি আৰু এইখিনি একে ঠিক আছে এইখিনি আৰু এইখিনি একে according to question মতে 5% কমাই দিলে কিমান হয় এটো হয় ঠিক আছে x ধৰিলে এইখিনি হয় 95x by 100 এইখিনি আৰু এই 133 একেই ঠিক আছে তে x ৰ মানটো উলিওৱা ইমপ্লিস x টো আমি ইয়াত ৰাখি দিলো x ৰ মান লাগে আমাক x টো ৰাখিলো বাকিখিনি আমি হুফালে পঠিয়াই দিম হুফালে আছে কিমান 133 তাৰছত এই 95 by 100 এইটোক যদি আমি হুফালে নিউ কি হ'ব উল্টা হৈ যাব 95 টো হ'ব তলত 100 টো যাব ওপৰত এটা কটাকটি গৈ আছে নেকি চোৱা সো 5 দি 1 কিমান বা যাব 5 গুণ 10 শূন্য 20 বাৰ 5 দি 95 ক 5 গুণ 5 কিমান থাকিব 4 45 5 9 গুণ 45 এটা 19 দি 133 কিমান হৈ যাব 7 বাৰ that implies x equal আমি কি পাই গলো এভালে কিমান পালো এটো কাটা গল 1 টো কাটা গল দেই 7 into 20 140
তেতিয়াহ'লে সংখ্যাটো কিমান হ'ব 40 এনেকৈ নিৰ্ণয় সংখ্যাটো কিমান 140 অৰ্থাৎ 140 পৰা 5% কমাই দিলে 133 হয় ঠিক আছে লিখি লোৱা উদাহৰণ 11 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে 2019 চনৰ সপ্তদশ লোকসভা নিৰ্বাচনত এটা সমষ্টিৰ মুঠ ভোটদাতাৰ 80% ভোটদান হৈছিল মুঠ ভোটদাতা যিমান আছিল তাৰে 80% হে ভোটদান হৈছিল এজন প্ৰাৰ্থীয়ে 65% পাই নিৰ্বাচনত জিকিল এজন প্ৰাৰ্থীয়ে 65% ভোট পাই নিৰ্বাচনত জিকিল আৰু তেওঁ পোৱা মুঠ ভোট কিমান আছিল 572000 সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা কিমান আছিল এটা মুঠ ভোটাৰৰ সংখ্যা কিমান আছিল আমি নাজানো x ধৰি কৰিম লিখা সলিউশন লেট সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা x জন ঠিক আছে এই x জনৰ সেই x জনৰ কিমান জনে ভোট দিছিল 80% ভোট দিছিল তেতিয়াহ'লে কিমান জন হ'ব x ৰ 80% মানে কিমান হ'ব ইকুৱেল x ৰ মানে পূৰণ 80% অৰ্থাৎ 80/100 0 কেনসেল গ'ল 2 দি 8 কিমান বাৰ যাব 4 বাৰ যাব 2 দি 10 5 বাৰ যাব আৰু ভালে x টো পূৰণ হৈ আছে ঠিক আছে অর্থাৎ ইমান জনেহে ভোট দিছিল ঠিক আছে তাৰে ভিতৰত যিজন প্ৰাৰ্থীয়ে জিকিছিল কিমান পাৰ্চেন্ট পাইছিল 65% পাইছিল এই ইমান জনৰ ভিতৰত ইমান জনে ভোটদান কৰিছিল ঠিক আছে এটাকে তেওঁ পোৱা মুঠ ভোট 4x/5 ইমান জনে কি কৰিছিল ভোটদান কৰিছিল তাৰে ভিতৰত কিমান পাৰ্চেন্ট পাইছিল 65% পাইছিল যিজনে জিকিছিল ঠিক আছে 65% এখিনি ক্যালকুলেশন কৰিলে কিমান হ'ব 4x/5 into 65/100 65% অর্থাৎ 165 পাঁচে দি 65 কিমান বাৰ যাব 13 5 13 গুণ 65 ইকুৱেল তলত কি আছে 100 আৰু ওপৰত কিমান হ'ব 4 13 গুণ 52x তেও পোৱা মুঠ ভোট কিমান আছিল 52x/100 ঠিক আছে এটা অ্যাকর্ডিং টু কোয়েশ্চন x ধৰি কৰিলে কিমান হয় 52/100 আৰু কোয়েশ্চন কিমান দিয়া আছিল মুঠ ভোট এখিনি আৰু এখিনি কি হ'ব ইকুৱেল তাৰ মানে নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীজনে 65% ভোট পাইছিল অৰ্থাৎ 572000 জনৰ ভোট পাইছিল আৰু x ধৰি কৰিলে কি হ'ব 52x/100 জনৰ ভোট পাইছিল according to question কি হ'ব 52x/100 আৰু 57200 এখিনি আৰু এখিনি ইকুৱেল এটা আমাক লাগে কি x ৰ মান কিমান জনে ভোট দিছিল অৰ্থাৎ ভোটাৰৰ সংখ্যা x ইকুৱেল এফালে কিমান আছে 57200 এটা 52/100 আমি যদি সমান চিনৰ সোফালে লৈ যাও উল্টা হৈ যাব 100 যাব ওপৰত 52 আহিব তলত x ইকুৱেল 52 দি এখিনি যদি হৰণ কৰা 52 1 যা 52 কিমান থাকিব ইয়াত 5 আকৌ একবাৰ যাব তিনটা শূন্য আৰু দুটা শূন্য এটা চোৱা মুঠ ভোটাৰ সংখ্যা কিমান জন 11 লাখ জন
লিখি দিব পাৰা এতেকে সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা কি বুলি ধৰিছিলোঁ x জন বুলি ধৰিছিলোঁ x মানে কি 11,000,000 জন হৈ গ'ল গতিকে এইটো আছিল কোৱেশ্চন নম্বৰ 11ৰ নিৰ্ণয় সলিউশন কোৱেশ্চন নম্বৰ নহয় উদাহৰণ 12 আছে আমাৰ আগত চোৱা এইখিনি বুজাৰ আগতে এটা কথা তোমালোকে মনত ৰাখিবা যে যিকোনো বস্তুৱে বেচা বা কিনাৰ ক্ষেত্ৰত লাভ লছ বুজিবৰ ক্ষেত্ৰত কি স্কেল ব্যৱহাৰ কৰে শতকৰা স্কেল ব্যৱহাৰ কৰে অৰ্থাৎ কিমান পাৰ্চেণ্ট লাভ হৈছে কিমান পাৰ্চেণ্ট লছ হৈছে ঠিক আছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত চোৱা এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা মানে বেচা দাম কিমান 1800 টকা এটা বিক্ৰী কৰি লাভ পালে 300 টকা এতিয়া লাভৰ শতকৰা হাৰ কি চোৱা বস্তুটোৰ বেচা দাম কিমান 1800 টকাত বেচিলে বস্তুটো বেছি কিনে মানুহজনে কিমান লাভ কৰিলে 300 টকা লাভ কৰিলে এতিয়া লাভৰ শতকৰা হাৰ কি মানে কিমান পাৰ্চেণ্ট লাভ কৰিছে আমি পাৰ্চেণ্টেজত উলিয়াম ঠিক আছে তাৰ মানে 100ত কিমান লিখা সলিউশন লিখা হেয়াৰ ইয়াত কি দিয়া আছে বেচা দাম কিমান দামত বেচিলে বেচা দাম 1800 টকা লাভ লাভ কিমান হ'ল 300 টকা 300 টকা কিনা দাম দিয়া নাই কিনা দাম উলিয়াই লোৱা কিনা দাম উলিওৱাৰ ফৰ্মুলা কি আছিল বেচা দামৰ পৰা বেচা দাম যিমান টকা বেচিলে তাৰ পৰা তুমি যদি লাভটো বিক কৰি দিয়া হেতু হ'ব তোমাৰ কিনা দাম বেচা দাম কিমান আছিল 1800 টকা বিয়োগ লাভ কিমান আছে 300 টকা তাৰ মানে তোমাৰ কিনা দাম কিমান আছিল 1500 টকা বস্তুটো কিনি 1500 টকাত কিনি 1800 টকাত বেচিছে কিমান লাভ হৈছে 300 টকা এটো হৈ গ'ল কিনা দাম অৰ্থাৎ 1500 টকাত লাভ কিমান 300 টকা ঠিক আছে এটা আমি কিয় তুলাব লাগে শতকৰা তুলাব লাগে এটাকে 100 মানে 100 টকাত লাভ কিমান হ'ব 300/1500 ইনটু 100 ঠিক আছে 0 কেনসেল গ'ল 15 দি 30ত যাব দুইবাৰ এটা শূন্য 20 কিমান পাৰ্চেণ্ট 20% অৰ্থাৎ লাভৰ শতকৰা হাৰ কিমান 20% এটাকে নিৰ্ণয় লাভৰ শতকৰা হাৰ ইকুৱেল 20% হৈ গ'ল উদাহৰণ 13 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে দুটা ব্ৰেণ্ডৰ দুখন ফেন 630 টকাকৈ বিক্ৰী কৰাত দোকানীয়ে এখনত 5% লাভ পালে আৰু আনখনত 10% লোকসান হ'ল তাৰমানে দুটা বেলেগ বেলেগ ব্ৰেণ্ডৰ ফেন ঠিক আছে দুইখন 630 কৈ বিক্ৰী কৰিলে তেতিয়াহ'লে এখনত তাৰ লাভ হ'ল 5% আনখনত লোকসান হৈ গ'ল কিমান 10% তেওঁৰ মুঠ কিমান লাভ বা ক্ষতি হ'ব পাৰে মুঠ মানে দুইখন মিলাই তাৰ লাভ হৈছে নে লোকসান হৈছে আৰু কিমান লাভ বা লোকসান হৈছে আমি উলিয়াব লাগে ইয়াত শতকৰাত কোৱা নাই চোৱা তেতিয়াহ'লে লাভ লোকসান উলিয়াবলৈ হ'লে আমি প্ৰথমত কি জানিব লাগিব কিনা দামটো জানিব লাগিব কিন্তু দুইখন ফেনৰ ক্ষেত্ৰত কিনা দাম কিমান দিয়া নাই এতিয়া আমি কি কৰিম প্ৰথমখন ফেনৰ ক্ষেত্ৰত কিনা দাম কিমান আছিল উলিয়াই লম সো কিনা দাম উলিওৱাৰ ফৰ্মুলা মনত আছে নে তোমালোকৰ কিনা দাম ইকুৱেল ফৰ্মুলা কি আছিল 100/100 প্লাস লাভ পাৰ্চেণ্ট ইনটু বেচা দাম এটো তোমালোকে ক্লাস 7 মানতে পাইছিলা এটা ফৰ্মুলা যদি মনত নাই সাইডত লিখি লব পাৰা বহিত ঠিক আছে 100/100 প্লাস লাভ পাৰ্চেণ্ট কিমান পাৰ্চেণ্ট লাভ হৈছিল 5% পাৰ্চেণ্টটো নিলিখিলে হ'ব পুৰণ বেচা দাম কিমান 630 কিমান হৈ গ'ল 105 ওপৰত কিমান আছে 100 ইনটু বেচা দাম
360 চ 5 100 কিমান হৈ যাব 20 বাৰ 5 105ক 21 বাৰ 21 360 কিমান বাৰ যাব 30 বাৰ যাব তেতিয়ালে কিমান পাই গলো 2 3 গুণ 6 0 0 600 টকা গতিকে প্ৰথমখন ফেনৰ ক্ষেত্ৰত কিনা দাম কিমান আছিল 600 টকা এটা দ্বিতীয়খনৰ ক্ষেত্ৰত উলিয়াম দ্বিতীয়খন ফেনৰ ক্ষেত্ৰত কিনা দাম কিমান হ'ব উলিয়াই লোৱা কিনা দাম ইকুৱেল ফৰ্মুলা কি আছিল কিনা দাম উলিয়াবলৈ 100/100 এটা চোৱা দ্বিতীয়খনৰ ক্ষেত্ৰত কি বুলি কৈছিল 10% লোকসান হলে কি হ'ব মাইনাস হ'ব লোকসান মানে কি আমাৰ পৰা বিয়োগ হৈ যাব ঠিক আছে মাইনাস লোকসান পার্সেন্ট ঠিক আছে ইনটু বেচা দাম চোৱা লাভ হলে কিনা দাম উলিওৱাৰ ফৰ্মুলা আছিল এটো আৰু লোকসান হলে কিনা দাম উলিওৱাৰ ফৰ্মুলা আছিল এটো এটো তোমালোকে ক্লাস 7 ত পাই আহিছা আৰু যদি মনত নাই সাইডত লিখি থৈ দিয়া 100 মাইনাস লোকসান পার্সেন্ট কিমান আছিল 10 100 মাইনাস 10 কৰিলে কিমান হৈ যাব 90 ডাইৰেক্ট 90 লিখি দিছো ইনটু বেচা দাম কিমান আছিল 360 0 0 কেনসেল গল 9 দি 63 কিমান বাৰ যাব 7 বাৰ 7 গুণ 7 দুটা শূন্য আছে 700 টকা সব প্ৰথমখন ফেনৰ ক্ষেত্ৰত কিনা দাম আছিল 600 টকা দ্বিতীয়খন ফেনৰ ক্ষেত্ৰত কিনা দাম হৈ গল 700 টকা এটাকে মুঠ কিনা দাম কিমান হৈ গল 600 টকা মানে প্ৰথমখনৰ আছিল 600 যোগ পিছৰখনৰ কিমান আছিল 700 700 কিমান হৈ গল 1300 এখিনি আছিল আমাৰ মুঠ কিনা দাম ঠিক আছে তেতিয়া মুঠ বেচা দাম কিমান মুঠ বেচা দাম সো দুখন ফেন আছিল 2 পূৰণ এখনৰ কিমান কৈ 630 কৈ কিমান হ'ব 2 0 গুণ 0 2 3 গুণ 6 2 6 গুণ 12 টকা 1260 টকা এটা চোৱা তেও লাভ হৈছে না লোকসান হৈছে চোৱা কিনা দাম কিমান আছিল 1300 টকা আৰু বেচা দাম কিমান হৈ গল 1260 টকা তেতিয়ালে কি হ'ব লোকসান হ'ব লাস্ট লাইন লিখি দিবা ইয়াত এটাকে তোমালোকে তলে লিখি যাবা এটাকে তেওৰ মুঠ ক্ষতি হ'ব বা লোকসান হ'ব লিখিব পাৰা ক্ষতি বুলি ইয়াত দিছে ক্ষতি লাভ নহয় তেখেতৰ ক্ষতি হ'ব কিমান টকা কিনা দাম আছিল 1300 মাইনাস বেচা দাম 1260 ইকুৱেল কিমান হ'ব 40 টকা 40 টকা তেখেতৰ কি হ'ব লস হ'ব ঠিক আছে গতিকে এইটো আছিল আমাৰ উদাহৰণ 13 সলিউশন লিখি লোৱা এটা সব বস্তু এটা কিনা বা বেচাৰ ওপৰত লাভ লছৰ যেটো স্কেল হেতু কিহত আছিল শতকৰাত আছিল হেখিনি আমি উদাহৰণৰ সহায়ত আলোচনা কৰি আহিলো এবাৰ নেক্সট টপিক আছে আমাৰ বেংকৰ লেনদেনৰ ক্ষেত্ৰত শতকৰা হিচাপটো কিদৰে কৰা হয় বস্তু কিনা বেচাত শতকৰা হিচাপ কিদৰে কৰা হয় হেখিনি আমি অলপ আগতে কৰি আহিলো এবাৰ আমি চাম বেংকৰ লেনদেনত শতকৰা হিচাপ কিদৰে কৰা হয় সো উদাহৰণৰ সহায়ত বুজি লোৱা উদাহৰণ 14 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে যে নজমিনা আৰু তাজমিনাই নাস্তাস বিউটি পাৰ্লাৰ খুলিবলৈ নাস্তাস নামৰ বিউটি পাৰ্লাৰ এটা খুলিব সেই পাৰ্লাৰ খুলিবলৈ মুদ্ৰা বেংকৰ পৰা বছৰি 4% সুতত বছৰি 4% সুতত 9000 টকা ধাৰে ললে মানে মুদ্ৰা বেংকৰ পৰা 9000 টকা ধাৰে লৈছে এবছৰত 4% কে সুদ দিব তেওলোকে মাহে মাহে সুদ আদায় দিয়াৰ সিদ্ধান্ত লৈছে যে মাহে মাহে হিয়াতে সুদ দি থাকিব
এতিয়া প্ৰতি মাহে সুদ কিমান টকাকৈ দিব লাগিব আমি অকল সুদটোহে কিমান হ'ব উলিয়াব লাগে ঠিক আছে অনলি সুদ লিখা সলিউশন 100 টকাত বছৰি সুদ বা 1 বছৰৰ সুদ কিমান হ'ব 4% সুদ ঠিক আছে 100 টকাত 1 বছৰৰ সুদ 4 টকা পাৰ্চেণ্ট মানে মই কি কৈছিলোঁ 100ত 4 টকা এতেকে 9000 টকাত 1 বছৰৰ সুদ কিমান হ'ব 9000 টকা পূৰণ 4% ঠিক আছে অৰ্থাৎ 9000 পূৰণ 4/100 সো দুটা জিরো ক্যান্সেল গ'ল তলে উপরে 4 9 36 এটা জিরো আছে তেতিয়াহ'লে 9000 টকাত 1 বছৰৰ সুদ কিমান হ'ব 360 টকা এতিয়া তেওঁলোকে কি কৰিলে যে মাহে মাহে সুদ দি থাকিব তেতিয়াহ'লে মাহেকত কিমান হ'ব প্ৰতি মাহে এতেকে প্ৰতি মাহে দিবলগীয়া সুদ কিমান হ'ব চোৱা 1 বছৰত কিমান 360 টকা দিব লাগে ঠিক আছে তেতিয়াহ'লে মাহেকত দিবলৈ হ'লে চোৱা 1 বছৰত কিমান মাহ থাকে 12 মাহ 12 দি হৰণ কৰি দিয়া 3 12 গুণ 36 এফালে 0 30 টকা হৈ গ'ল গতিকে প্ৰতি মাহে দিবলগীয়া সুদ কিমান টকা 30 টকা লিখি লোৱা উদাহৰণ 15 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে 3600 টকা 5 বছৰ বেংকত থলে 5220 টকা হয় সুতৰ হাৰ কি এই সুতত 5 বছৰত কিমান বুলি কৈছে 47270 টকা হ'বলৈ কিমান টকা সেই বেংকত জমা থব লাগিব চোৱা ইয়াত দুটা কোৱেশ্চন একেলগে দি দিছে কি বুলি কৈছে 3600 টকা 5 বছৰ বেংকত থলে 5220 টকা হয় সুতৰ হাৰ কি এটো হৈ গ'ল প্ৰথম অংশ সুতৰ হাৰ কি এই যেটো সুতৰ হাৰ পাবা সেই সুতত মানে 1 বছৰত কিমান সুত হ'ব সেই সুতত 7 বছৰত কিমান টকা হয় বুলি কৈছে 47270 টকা হ'বলৈ হলে বেংকত কিমান টকা থব লাগিব চোৱা গতিকে আমি পিছৰ যেটো অংশ হেতু আমি পিছত কৰি আছো তাৰ আগতে আমি প্ৰথম অংশটো কৰি লও তাৰ আগতে চোৱা টুকাটো দিয়া আছে তোমালোকৰ চোৱা সুতমূল মানে কি কিমান সুত হৈছে আৰু মূলধন কিমান আছিল দুটা যোগ কৰি সুতমূল অৰ্থাৎ সবৃদ্ধিমূল বুলি কোৱা হয় সেই সূত্ৰটো কি আছিল চোৱা সবৃদ্ধিমূল মান এৰে বুজোৱা হয় ঠিক আছে আৰু পি ৰে কি বুজোৱা হয় মূলধন আই টোৰে কি বুজোৱা হয় সুত আর ৰে কি বুজোৱা হয় সুতৰ হাৰ মানে বছৰত কিমান টকা সুত পাৰ্চেন্টেজত বুজোৱা হ'ব তাৰপিছত টি মানে সময় তাৰপিছত এ মানে হৈ গ'ল মূলধন মূলধন আৰু সুত যোগ হৈ সবৃদ্ধিমূল বুলি কোৱা হয় তো সবৃদ্ধিমূল ওলোৱাৰ ফৰ্মুলা আছিল a ইকুৱেল p হোল ইনটু 1 প্লাছ RT/100 আৰু i ওলোৱাৰ ফৰ্মুলা i মানে কি সুত ওলোৱাৰ ফৰ্মুলা হৈ গ'ল PRT/100 এটা চোৱা আমাক কি উলিয়াব লাগে আমাক উলিয়াব লাগে সুতৰ হাৰ কোনটো আছিল r ইয়াৰ পৰা তুমি r উলিয়াব পাৰিবা কেনেকৈ উলিয়াই চোৱা i ইকুৱেল PRT/100 আছে হয় না তো এটা যদি তোমাক r টো লাগে চোৱা 100 ইনটু i হৈ যাব বা i ইনটু 100 তলত কি থাকিব pt লিখা সলিউশন লিখা প্ৰথম অংশ আমি কি কৰিম এই যেটো প্ৰথম অংশ আছে ফাৰ্স্ট পাৰ্ট তাৰে সলিউশন কৰিম প্ৰথমতে প্ৰথম অংশ কি আছে মূল মানে মূলধন কিমান আছে 3600, সুতমূল কিমান হৈ আছে সুতমূল হৈ আছে আমাৰ 5220 টকা এতে কিমান টকা সুত পালে চোৱা কিমান টকা সুত পালে কেনেকৈ উলিয়াবা সুত 5220 টকা ইয়াৰ পৰা মূলধনটো বিক কৰি দিয়া ইকুৱেল
কিমান হ'ব 0 2 এক ধাৰৰ পৰা 12 12 পৰা 6 গ'ল 6 এক ধাৰ কৰিছিলোঁ 4 4 পৰা 3 গ'ল 1 1620 টকা অৰ্থাৎ এটাকে 3600 টকাত 5 বছৰত সুদ ইকুৱেল 1620 টকা ঠিক আছে চক 5 বছৰত কিমান টকা সুদ পালে 1620 টকা সুদ পালে এতিয়া আমি কি বুলিব লাগে সুতৰ হাৰ মানে এক বছৰত 100 টকাত কিমান হয় লিখা 100 টকাত এক বছৰত সুদ কিমান হ'ব সুতৰ হাৰ মানে পাৰ্চেন্টেজত সুতৰ হাৰ r ওলোৱা ফৰ্মুলা কি i * 100 i মানে কি আছিল i মানে সুদ কিমান টকা পালে এইটো 1620 পূৰণ 100 এই ফৰ্মুলা মতে কৰি আছো দেই বাই p * t p মানে মূলধন 3600 ইনটু t মানে হৈ গ'ল আমাৰ টাইম কিমান সময় 5 বছৰ এটা কটাকটি কৰা দুটা জিৰ কেনসেল গ'ল 5 দি এটো যাব না 5 3 গুণ 15 এক থাকিল 12 5 2 গুণ 10 20 5 4 গুণ 20 এটা 36 দি 324 কিমান বাৰ যাব 9 বাৰ যাব সব কাটা গ'ল কিমান থাকিল 9% গতিকে নিৰ্ণয় সুতৰ হাৰ কিমান 9% এইটো হৈ গ'ল আমাৰ প্ৰথম অংশ এতিয়া আমি সেকেন্ড অংশত কি কৰিব লাগে এই 9% সুততে 7 বছৰত 9% সুত থাকিব 7 বছৰত কিমান টকা জমা হয় 47270 টকা হবলৈ কিমান টকা থব লাগিছিল আমি হেতু উলিয়াব লাগে মানে মূলধন উলিয়াব লাগে দ্বিতীয় অংশ কি দিয়া আছে সুতৰ হাৰ কি পালো 9% ঠিক আছে বছৰ কিমান বছৰৰ বাবে 7 বছৰ সুত মূল কিমান হৈ আছে 47270 টকা এতিয়া আমি কি উলিয়াব লাগে মূল কিমান হ'ব আমি উলিয়াব লাগে চোৱা $100 টকাত সুত 100 টকাত এক বছৰৰ সুত কিমান 9 টকা ঠিক আছে মানে সুতৰ হাৰ এইটো 100 টকাত এক বছৰৰ সুত 9 টকা তেতিয়া হলে 100 টকাত 7 বছৰৰ সুত কিমান হয় 100 টকাত যদি 7 বছৰ ৰখা হয় 100 টকাটো 7 বছৰৰ সুত কিমান 63 টকা $100 টকাত 7 বছৰৰ সুত মূল কিমান হ'ব 100 টকা আৰু সুত 63 কিমান হৈ গ'ল 163 টকা ঠিক আছে সুতৰ মূল কিমান হৈ যায় 163 টকা এতিয়া ভাবিছোৱা যে এতিয়া 7 বছৰত সুত মূল 7 বছৰত সুতে মূলে 163 টকা হবলৈ মূলধন কিমান আছিল চোৱা 7 বছৰত সুত মূলে 163 টকা হবলৈ মূলধন কিমান আছিল 100 টকা চোৱা এতিয়া আমি ঐকিক নিয়ম পদ্ধতিৰে কৰিম চোৱা তেতিয়া হলে 7 বছৰত সুত মূল 1 টকা হবলৈ মূলধন কিমান আছিল 100/163 টকা ঠিক আছে 1 টকা
তাৰপিছত এতিয়া আমি সুতমূল কিমান 47,270 টকা হ'বলৈ মূলধন কিমান এইটোৰ লগত ইনটু কৰি দিলে হৈ গ'ল। এতিয়া 7 বছৰত সুতমূল 47,270 টকা হ'বলৈ মূলধন 100/163 পূৰণ 47,270 47,270 যদি আমি হৰণ কৰোঁ কিমান বাৰ যাব 290 বাৰ যাব। তোমালোকে সাইডত হৰণ কৰি চাব পাৰা দেই। এতিয়া চোৱা 100 * 290 কৰিলে কিমান হ'ব 29 0 আৰু দুটা 0 আহি যাব। ঠিক আছে, ইমান টকা। অৰ্থাৎ আমাৰ মূলধন যদি 29,000 টকা হয় তেতিয়াহ'লে 7 বছৰত সুতে মূলে কিমান হ'ব 47,270 টকা 9% সুতৰ হাৰত। ঠিক আছে, গতিকে এইটো আছিল আমাৰ উদাহৰণ 15ৰ সলিউশন। লিখি লওঁ। গতিকে আজিৰ ভিডিঅ'ত আমি কি আলোচনা কৰিলোঁ, তোমালোকৰ পুনৰ আলোচনা চেপ্টাৰ 2ত থকা প্ৰথম খণ্ডত থকা উদাহৰণ আৰু যিখিনি তোমালোকৰ তথ্য আছে সেইখিনি আমি আলোচনা কৰিলোঁ। আৰু নেক্সট ভিডিঅ'ত আমি এক্সাৰসাইজৰ প্ৰশ্নবোৰ সমাধান কৰিম।